কোকৰাঝাৰ জিলাৰ চুকাপাৰাৰ যুৱক জাহানুদ্দিনে মনোৰঞ্জনৰ জগতত নতুনকৈ পদাৰ্পণ কৰিছে। বোকা ভাবিব না পিও জাহানুদ্দিক ঠগাইছ না ঠগবা অপেক্ষা করো। ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ জৰিয়তে তেওঁ বিভিন্ন গীত আৰু মনোৰঞ্জনমূলক ভিডিঅ' প্ৰস্তুত কৰি ৰাইজক আমোদ প্ৰদান কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। ৰাতিটোৰ ভিতৰতে মিলিয়ন দৰ্শকে আদৰি লৈছে জাহানৰ ভিডিঅ'। সমাজত এক ভাল বাৰ্তা প্ৰেৰণৰ লগতে হাস্যৰসৰ যোগেদি মানুহক আনন্দ দিবলৈ জাহানুদ্দিনে এই প্ৰচেষ্টা হাতত লয়। ইতিমধ্যে তেওঁৰ কিছু ভিডিঅ' দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। স্থানীয় ৰাইজৰ লগতে বহু দূৰৰ দৰ্শকে তেওঁৰ ভিডিঅ' উপভোগ কৰি ভাল প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আধুনিক ডিজিটেল যুগত সামাজিক মাধ্যম হ'ল মানুহক মনোৰঞ্জন দিয়াৰ এক শক্তিশালী মাধ্যম। ৰাইজক সঠিক মনোৰঞ্জন আগবঢ়াবলৈ চেষ্টা কৰা জাহানুদ্দিন JR নামৰ ইউটিউব চেনেলৰ জৰিয়তে অতি শীঘ্ৰে উন্মোচিত কৰিব তেওঁৰ নতুন গীত। জাহানুদ্দিনৰ এই উদ্যমক বহু দৰ্শকে আদৰণি জনাইছে আৰু আগলৈও তেনে মনোৰঞ্জনমূলক ভিডিঅ' দিবলৈ অনুৰোধ কৰিছে। সে এমনভাবে চলে গেল আমার জীবন থেকে যেরকম করে আট জাইল রুহুনে যায় দেহ থেকে। জাহানুদ্দিন JR নামৰ ইউটিউব চেনেলৰ জৰিয়তে কোকৰাঝাৰৰ এই যুৱকৰ সৃষ্টিশীলতাৰ নতুন দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা আছে। নিউজ ডেস্ক রিপোর্ট, নেশন টিভি। ভুল তোমার ছিল না, ভুল আমি নিজেই করেছিলাম। তোমাকে পাবো না জেনেও আমি অসম্ভব ভালোবেসেছিলাম। বোকা ভাবিব না পিও জাহানুদ্দিক ঠগাইছ না ঠগবা অপেক্ষা করো। আমার রূপও নাই, আমার গুণও নাই, কিন্তু আমাকে দেখার মতো গলার মানুষের অভাব নাই। আমি সব সময় মৃত্যুর চিন্তা নিয়েই থাকি, আর মানুষ আমার ছেড়ে দেওয়ার ভয় দেখায়।